আইটিআই পঢ়িম বুলি ভবাসকলৰ কাৰণে এটা খুব ভাল খবৰ। আজি 20 মে আজিৰে পৰা আৰম্ভ হৈছে আইটিআইৰ অনলাইন আবেদন। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং DECT ফালৰ পৰা 2024-25 বৰ্ষৰ অনলাইন আবেদনৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছে। গতিকে আপোনালোকে আইটিআইৰ অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব। আপোনালোকে নিশ্চয় দেখিছে ৰিকগনাইজ অথৰিটি হ'ল NCVT এণ্ড SCVT আৰু NCVT আৰু 14 জুনৰ পৰা লৈকে চলিব। আজিৰ পৰা আৰম্ভ হৈছে 20 মেৰ পৰা 14 জুনলৈকে চলিব। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট তেওঁলোকে আইটিআইৰ অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেনেদৰে কৰিব? প্ৰথমতে তেওঁ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ক্লিক কৰিব আৰু তাৰপিছত অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক কৰিব আৰু তাৰপিছত নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু তাৰপিছতে আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনৰ যিটো লিংক তাত গৈ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড আপোনালোকে নিজে ক্ৰিয়েট কৰি ল'ব আৰু তাৰপিছত আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি এণ্টাৰ কৰিব আৰু তাৰপিছত এটা প্ৰিণ্ট কপি তাৰ শেষত লৈ ল'ব। আজিৰ পৰা আৰম্ভ হৈছে 20 মেৰ পৰা আৰু লাষ্ট ডেট হৈছে 14 জুনলৈকে। আৰু এই সম্পৰ্কত ডিটেইলছ এটা ভিডিঅ' দিয়া আছে, আপোনালোকে সেইটো চাই ল'ব। আৰু ৰিজাৰ্ভেশ্যনসমূহ এনেধৰণে আপোনালোকে পাব বিভিন্ন কেটেগৰী। OBC MOBCৰ কাৰণে, SCৰ কাৰণে, ST হিলছ, ST প্লেইনছ, PWD EWCৰ কাৰণে ইমানখিনি আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে ৰিজাৰ্ভেশ্যনখিনি পাব। আৰু ইয়াৰ উপৰি আপোনালোকে যদি NCVT আৰু SCVT বাহিৰত আপোনালোকে কৰোঁ বুলি ভাবে তেতিয়া এনেধৰণৰ ফিজখিনি দিব লাগিব। আৰু NCVT আণ্ডাৰত কৰিবৰ কাৰণে ক'ত কেনেদৰে ফিজখিনি দিব লাগিব সকলোখিনি আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে। আৰু সম্পূৰ্ণ ফুল টিউটৰিয়েল এটা ভিডিঅ' দিয়া আছে আমাৰ চেনেলতে, আপোনালোকে চাই ল'ব। আৰু NCVT বাহিৰত বা SCVT যদি গভৰ্ণমেণ্টৰ বাহিৰত যদি আপুনি IMCত পঢ়ে তেতিয়া ফিজখিনি কেনেদৰে দিব লাগিব। নন ইঞ্জিনিয়াৰিঙৰ কাৰণে এবছৰ 15,000 টকা দিব লাগিব, ইঞ্জিনিয়াৰিঙৰ কাৰণে 16,500 দিব লাগিব আৰু 2 বছৰীয়া কাৰণে 33,000 দিব লাগিব। ধন্যবাদ।